কৃষ্ণ জয় গুৰু শংকৰ। আজি আপোনাসকললৈ মহাভাগৱতৰ এটি মহান চৰিত্ৰ কংসৰ বিষয়ে আমি আলোচনা কৰিবলৈ লোৱা হৈছে। কংসৰ বিষয়ে আমি অকণমান আপোনালোকৰ আগত আলোচনা আগবঢ়াম যে কংস কোন আছিল, কংসৰ পৰা আমি কি শিকিব পাৰোঁ, আৰু কংসৰ লগত প্ৰভু ভগৱন্তৰ কেনেধৰণৰ লীলা হ'ল এই বিষয়ে আমি আলোচনা কৰিম। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে উপকৃত হ'ব। কংস আছিলে কৃষ্ণৰ মোমাইক, পিতৃ মথুৰাৰ ৰজা উগ্ৰসেন আৰু মাতৃ পদ্মাৱতী। গতিকে সেই তেওঁৰ দুগৰাকী পত্নী আছিলে। মগধৰ ৰজা জৰাসন্ধৰ দুগৰাকী যি এই কংসই বিয়া কৰাইছিলে, অস্থি আৰু প্ৰাপ্তি। অস্থি আৰু প্ৰাপ্তি নামৰ দুগৰাকী পত্নী তেওঁ বিয়া কৰাইছিলে, জৰাসন্ধৰ জীয়েক। আৰু সেই কংসই কৃষ্ণৰ লগত যুদ্ধ কৰিছিলে, আৰু তেওঁৰ ভনীয়েক হৈছে দৈৱকী। এতিয়া আমি জানিব বিচাৰিছোঁ যে কংসৰ চৰিত্ৰটো আমি ভাগৱতত পাওঁ যে ভগৱন্তৰ বিশেষ কৃপাৰ ফলত ভক্তসকলে বা যিকোনো এজন জীৱই তেওঁৰ হাতত প্ৰাণ হেৰুৱাই বা প্ৰাণটো হেৰুৱাবলগীয়া হ'লে তেওঁ বৈকুণ্ঠ ধামলৈ বা ভগৱন্তৰ ধামলৈ গতি কৰে। গতিকে কংসৰনো এনে কি পুণ্য আছিলে, আমি সেই কথাখিনিকে আলোচনা কৰা হ'ব। গতিকে কংস যদিও এটা দৈত্য আছিলে, তেওঁৰ কিন্তু পুণ্য আছিলে হয়তো। এতিয়া আমি এই কথাটোকে জানিবলৈ হ'লে আমি কংসৰ জন্ম কাহিনীটো পিছত আলোচনা কৰিম, কিন্তু কংসৰ কি পুণ্য আছিলে এই কথাখিনি আমি আলোচনা কৰি ল'ম। যে কংস আছিলে পূৰ্বজন্মত কালনেমী দৈত্য। কংস এই কালনেমী দৈত্য আছিলে। এই কালনেমী দৈত্য কোন আছিলে, কাৰ বংশধৰ আছিলে? কংস এই প্ৰহ্লাদৰ বংশধৰ আছিলে। প্ৰহ্লাদৰ বংশটো যিহেতু অসুৰ কুলৰ আছিলে, গতিকে সেই অসুৰ কুলত কালনেমী দৈত্য জন্ম হৈছিলে। যে প্ৰহ্লাদৰ পিতেক বিৰোচনৰ পুত্ৰ হৈছে কালনেমী, হয়নে? বিৰোচনৰ পুত্ৰ হৈছে কালনেমী। গতিকে এই বংশটো এনেধৰণে জানিব লাগিব আমি। সেই বিৰোচনৰ পুত্ৰ কালনেমীয়ে তাৰমানে কি হৈছিলে, যেতিয়া দেৱতাসকলৰ সমুদ্ৰ মন্থনৰ পিছত দেৱতাসকলে অমৃত কলহ লৈ যেতিয়া চিৰঞ্জীৱী হ'ল, তেতিয়া সময়ত দেৱাসুৰ ৰণত যুদ্ধ হৈছিলে। সেই যুদ্ধত এই কালনেমীক ভগৱান বিষ্ণুৱে তেওঁক কি কৰিছিলে, হত্যা কৰিছিলে, বধ কৰিছিলে এই দেৱাসুৰ ৰণত। কিন্তু তেওঁলোকৰ যি গুৰু, দেৱতাসকলৰ যি গুৰু আছিলে শুক্ৰাচাৰ্য, সেই শুক্ৰাচাৰ্যই তেওঁক পুনৰ মৃত সঞ্জীৱনী দি পুনৰ জীৱিত কৰি তুলিছিলে। আৰু তেতিয়া ইতিমধ্যে যুদ্ধ শেষ হ'ল। সেই যুদ্ধ শেষ হোৱাৰ পিছত শেষত কালনেমীয়ে কি কৰিলে, ব্ৰহ্মাক বহু হাজাৰ বছৰ তপস্যা কৰিলে। ব্ৰহ্মাক তপস্যা কৰি পেলাই যে ব্ৰহ্মাৰ পৰা বৰদান ল'লে যে কোনো ধৰণৰ দেৱতাৰ হাতত তেওঁৰ মৃত্যু নহয়, কোনো ধৰণৰ যক্ষ ৰক্ষ গন্ধৰ্বৰ হাতত তেওঁ মৃত্যু নহয়, কোনো ধৰণৰ দৈৱ শক্তিয়ে তেওঁক বধ কৰিব নোৱাৰে। এনেধৰণে তেওঁ এটা অজেয় বৰদান ব্ৰহ্মাৰ পৰা ল'লে। কিন্তু ব্ৰহ্মাই ক'লে যে সেই কালনেমী, তোমাৰ এই যিটো বৰ, এই বৰটো কিন্তু ইহ জনমত নহ'ব, পিছৰ জনমতহে তোমাৰ এই বৰটোৱে কামত দিব। তো এনেধৰণে ব্ৰহ্মাৰ পৰা বৰদানটো লৈ ল'লে। তাৰপিছত এই কালনেমীয়ে কাৰ লগত যুদ্ধ কৰিছিলে? হনুমন্তৰ লগত যুদ্ধ কৰিলে। সেই হনুমন্তৰ লগত যুদ্ধ কৰিলে। হনুমন্তই যেতিয়া লক্ষ্মণক মৃত সঞ্জীৱনী আনিবৰ কাৰণে গৈছিলে, তেতিয়া বাটত এই কালনেমীয়ে চল চাতুৰি কৰি হনুমন্তক ৰখাব বিচাৰিছিলে।
তেতিয়া সেই হনুমন্তৰ লগত কালনেমীৰ যুদ্ধ হ'ল আৰু হনুমন্তৰ লগত হাতত কালনেমী বধ হ'ল। সেইটো জন্মত তেওঁ বধ হৈ পেলাই পিছৰ জন্মত কি হৈছে, কংস ৰূপে তেওঁ এই কি বুলি কয় উগ্ৰসেনৰ পুত্ৰ হিচাপে তেওঁ জন্ম লাভ কৰিছে। এতিয়া আমি ইয়াৰ পৰা এটা বস্তু আমি শিকিব পাৰো, যিহেতু আপোনালোকে জানে যদিও তেওঁৰ পিতৃ উগ্ৰসেন আছিলে, মাতৃ পদ্মাৱতী আছিলে, কিন্তু সেই উগ্ৰসেন বা পদ্মাৱতীৰ পুত্ৰ আচলতে প্ৰকৃততে উগ্ৰসেনৰ পুত্ৰ নহয়। কংস উগ্ৰসেনৰ পুত্ৰ নহয়। তেওঁ মানে কি হ'ল, সেই যি উগ্ৰসেন ৰজা আছিলে সেই ৰজাৰ ধৰ্মপত্নী পদ্মাৱতী দেখিবলৈ বৰ সুন্দৰ আছিলে। গতিকে এই সুন্দৰ ৰূপ যৌৱনক লৈ পেলাই তেওঁ এদিন সেই নিজৰ যি পুষ্পবাটিকা আছিলে সেই পুষ্পবাটিকা যাওঁতে এই দ্ৰমিল নামৰ এজন অসুৰ, সেই অসুৰৰ মানে দৃষ্টি পৰাৰ কাৰণে অসুৰজনৰ কামনা বাসনা হৈ উগ্ৰসেনৰ ৰূপ লৈ পেলাই পদ্মাৱতীৰ লগত তেওঁ সম্ভোগ কৰিলে, আৰু সেই সম্ভোগ কৰাৰ কাৰণে কংসস্বৰূপে জন্ম হ'ল। গতিকে তেওঁ জন্ম কাহিনীটো আমি কেতিয়াবা আলোচনা কৰিম, কিন্তু ইয়াৰ পৰা এটা সৰু বস্তু আপোনালোকে লৈ থওক। গতিকে এনেধৰণে অনিয়মত সংভোগ কৰাৰ কাৰণে, অনিয়মত মানে সন্তান গৰ্ভত স্থিতি কৰাৰ কাৰণে কংসৰ নিচিনা এটা দৈত্য জন্ম হ'ল তেওঁলোক। কাৰণ উগ্ৰসেন আছিলে মহাধৰ্মাত্মা আৰু পদ্মাৱতী আছিলে এগৰাকী মহা পতিব্ৰতা স্ত্ৰী, কিন্তু তেওঁলোকৰ গৰ্ভতো এনেধৰণৰ মানে সন্তান জন্ম হৈছে। গতিকে এইখিনি কথা আমি আপোনালোকৰ আগত পিছত আলোচনা কৰিম। এতিয়া আমি এই কংসৰ নামৰ চৰিত্ৰটোৰ পৰা কি শিকিব পাৰো বা কি আমি ইয়াৰ পৰা জ্ঞান ল'ব পাৰো, এইখিনি কথা আমি অকণমান আলোচনা কৰো আহক। কংসৰ জীৱনৰ পৰা আমি মূলতঃ ভালেকেইটা দৰ্শন পাওঁ, কিন্তু তাৰ মুখ্য কেইটামান চৰিত্ৰ 7টামান আমি দৰ্শন কংসৰ জীৱনৰ পৰা আমি ল'ব পাৰো। যে প্ৰথম কথা হ'ল যে কংসৰ পৰা আমি এটা বস্তু ল'ব পাৰো যে অহংকাৰে পতন আনে। অহংকাৰেই হৈছে পতনৰ মূল কাৰণ। অৰ্থাৎ মই ৰজা এই ভাৱনাত থাকিব নালাগে। তাৰমানে অহং মানে মই ভাৱ, মই কৰিলো, মোৰ কাৰণে হৈছে, মই সকলো, মই ভগৱান, মই ৰজা, মই শক্তিশালী, এই মই ভাৱনাটো যিমান মানে আপুনি মই ল'ম, সিমানে মানে আপুনি মই পতন হোৱাটো নিশ্চিত। সেইকাৰণে কৈছে অহংকাৰী পতন। কংসৰ পৰা এটা শিকিব, কংসৰ বহুত অহংকাৰী আছিলে। তেওঁ নিজকে মানে ভগৱান নিচিনা জ্ঞান কৰিছিলে আৰু মানুহবিলাকক তেওঁক পূজা সেৱা কৰিবলৈ উপদেশ দিছিলে। গতিকে তেওঁ নিজৰ দেউতাকক বন্দী কৰি গাদী কাঢ়ি লৈছিলে, ৰাজ্যভাৰ কাঢ়ি লৈছিলে। ভাবিলে যে মোক কোনে কি কৰিব, কাৰণ কংসই জানে যে মই অজেয়, মোক কোনো বধ কৰিব নোৱাৰে। গতিকে সেই বল বীৰ্যৰ অহংকাৰত মতলীয়া হৈ কংসই নিজৰ দেউতাককো চিনি নাপায়, দেউতাকক বন্দী কৰি জেলত ৰাখি তেওঁ নিজে ৰাজপাটত বহিলে। গতিকে ইয়াৰ পৰা আমি কি বুজিব পাৰো, ক্ষমতা, টকা, গাৰ বল চিৰদিন নাথাকে। যে কংসই ভাবিছিলে কি মোৰ অজেয় শক্তি আছে, যে মোক কোনে কি কৰিব, কিন্তু তেওঁ ভবা নাছিলে যে এইবিলাক ক্ষণস্থায়ী, কাৰণ অহংকাৰে তেওঁৰ জ্ঞান চকু ঢাকি ৰাখিছিলে। গতিকে অহংকাৰ কৰিলে নিজৰ মানুহেই শত্ৰু হয়, নাইবা শেষত 16 বছৰীয়া ভাগিনৰ হাতত, অৰ্থাৎ কংস মানে কৃষ্ণৰ হাতত তেওঁ মৰিবলগীয়া হ'ল। গতিকে মানুহৰ অহংকাৰ বোলা বস্তুটো ইমানেই বেয়া বস্তু যে অহংকাৰে আপোনাক মোক নিজৰ পৰিয়াল, নিজৰ মানে কুটুম, আত্মীয় স্বজনৰ লগতো বিদ্বেষ ভাৱ জন্মাই দিব পাৰে বা শত্ৰু কৰি তুলিব পাৰে। গতিকে আপোনাক মোক কৈছে অহংকাৰ মনৰ পৰা ত্যাগ কৰি আমি সদায় নিষ্ঠা সহকাৰে যিকোনো কাম কৰিব লাগে। 2 নম্বৰ কথাটো হৈছে যে পাপৰ ভয়ে সদায় আগত মৰে।
অৰ্থাৎ আপুনি মই কি কৰিছো, যদি বেয়া কাম এটা কৰিছো বা অত্যাচাৰী হৈছো, তেনেহলে সেই কৰ্মখিনিৰ ফল আপুনি মই ভুগিবই লাগিব। চক্ৰবত পৰিৱৰ্তনতে দুখা নিছো সুখা নিছো। সুখ দুখৰ চকৰিটো ভগৱন্তই ঘূৰাই থাকো বুলি কৈছে। সেই সুখ দুখৰ চকৰিটো এনেও পৃথিৱীখন ঘূৰণীয়া, গতিকে ঘূৰি 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 আহি আহি আপোনাৰ মূৰৰ ওপৰত সেই কৰ্মবিধানৰ ফলখিনি পৰিবহিয়ে। সেইকাৰণে কোৱা হৈছে যে পাপৰ যিটো ভয়, সেই ভয়টো সদায় আমাৰ আগত থাকে। অৰ্থাৎ পাপ কৰ্ম কৰিলো হয়, যেতিয়া মনলৈ আহিব, যেতিয়া দুখ আহিব জীৱনলৈ, কংসৰ নিচিনা, কংসই যেতিয়া আকাশবাণী শুনিলে, তেতিয়া তেওঁ শোৱন খাৱন নাইকিয়া হৈছিল, ৰাতি সপোনতো কৃষ্ণক দেখিছিল, প্ৰতিটো মুহূৰ্ততে কৃষ্ণকে ভাবি আছিল। অৰ্থাৎ তেওঁ সেই পাপ কৰ্মৰ ফলটো ইতিমধ্যে ভুগিবলৈ আৰম্ভ কৰিছিল। গতিকে আপুনি ময়ো যদি বেয়া কাম এটা কৰো, বেয়া ৰাস্তাত ফুৰো, গতিকে সেই পাপৰ ভয়ে আপোনাক মোক কিন্তু শোৱন খাৱন নিদিব, মানে শান্তিত থাকিব নিদিব। কাৰণ কেলে, সদায় ভাল কামৰ ওপৰত মনৰ আনন্দ আছে, বেয়া কামৰ ওপৰত কেতিয়াও মনৰ আনন্দ নাই। এতিয়া চোৰবিলাকে কত চুৰ কৰি কৰি বহুত টকা ঘটি আনি ঘৰত শুই থাকে, কিন্তু ৰাতি তেওঁলোকে হয়তো ভাল ধৰণে টোপনি মাৰিব নোৱাৰিবও পাৰে, যে কোনোবাই ধৰিবহি নি, পুলিচ আহিব নেকি ধৰিবলৈ, ইত্যাদি ইত্যাদি। দিনে নিশাই তেওঁলোকৰ কি হয়, মনত মানে সেই ভয় এটা ভাৱনা থাকে। গতিকে সেইকাৰণে কোৱা হৈছে, ভাল কামৰ ওপৰত মানুহৰ আনন্দ আছে, বেয়া কামত আনন্দ নাই। আমি কাৰোবাক গালি পৰাৰ পিছত আমাৰ নিজৰ মনটোৱে দুখ লাগি থাকে বা বেয়া লাগি থাকে। গতিকে তাৰ পৰাই আপুনি মই বুজিব পাৰো যে ভাল কামতহে মানুহৰ মনৰ আনন্দ আছে, বেয়া কামত আনন্দ নাই। ইয়াৰ পৰা শিক্ষা ল'ব পাৰো যে বেয়া কাম কৰিলে মনত সদায় ভয় থাকে। ভয় ডেফিনেটলি এইটো ভয় থাকিবই, নহয়। চোৰটোৱে চুৰ কৰি অহাৰ পিছত কেতিয়াও সি মানে শান্তিৰে শুব নোৱাৰে বা খাব নোৱাৰে, তেওঁৰ মনত এটা ভয় থাকে। কাক মাৰিলে, কাক ঠগিলে, সেই চিন্তাই মানুহক ভিতৰি মাৰে, যে সেই মই বেয়া কাম কৰিলো, ভাল হল নে বেয়া হল, এইটো বৰ বেয়া কাম হল, পাপ কৰ্ম হল, ইত্যাদি ইত্যাদি নানা ধৰণৰ চিন্তাই কিন্তু ভিতৰি খুলি খুলি খায়। গতিকে ৩ নম্বৰ দৰ্শনটো হৈছে যে নিজৰ তেজৰ লগতো বিশ্বাসঘাতকতা নকৰিবলৈ কৈছে। অৰ্থাৎ এই কথাটো আপুনি মই ৰাৱণৰ ক্ষেত্ৰতো বুজিব পাৰো। মানে যেতিয়া মানুহৰ অহংকাৰ আহে, ধন সম্পদ বেছি আহে নহয়, তেতিয়া কি হয়, নিজৰ তেজৰ সম্বন্ধ থকা মানুহখিনিকো মানুহে পাহৰি যাবলৈ আৰম্ভ কৰে। গতিকে এইটো কৰিবলৈ মানা কৰিছে। ৰাৱণে বিভীষণক শত্ৰু বুলি ভাবিছিলে, যে মোৰ বিৰুদ্ধে কথা কৈ, মানে মোৰ ৰাজ্যত থাকি মোৰ বিপক্ষে কথা কৈ মোক মানে হেয় জ্ঞান কৰিবলৈ আহিছে বুলি, শত্ৰু বুলি ভাবি বিভীষণক লাত মাৰি পেলাই ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিলে। গতিকে ৰাৱণৰ সেইটো বহুত ডাঙৰ ভুল হল, যে নিজৰ ভাতৃ, নিজৰ ভায়েকক শত্ৰু বুলি জ্ঞান কৰিলে। গতিকে আপোনাক মোক এইটো কথা কৈছে, কংসৰ চৰিত্ৰৰ পৰা আপুনি মই বুজিব পাৰো যে নিজৰ তেজৰ সম্বন্ধ বা নিজৰ তেজৰ সম্বন্ধৰ লগত কেতিয়াও বিশ্বাসঘাতক কৰিবলৈ মানা কৰিছে। কাৰণ দৈৱকী হৈছে নিজৰ ভনীয়েক, কংসৰ নিজৰ ভনীয়েক দৈৱকী, আৰু বসুদেৱ হৈছে ভনী জোঁৱাই। কিন্তু সিহঁতক কি কৰিলে, যেতিয়াই কংসই আকাশবাণী শুনিলে, নিজৰ প্ৰাণটো বচাবৰ কাৰণে সিহঁতক দুইটাকে কাৰাগাৰত ৰাখিলে। এটি দুটিকৈ 6টি মানে দেৱ শিশু তেওঁলোকৰ বধ কৰিলে। এফালে নিজৰ ভনীয়েকৰ সন্তানক বধ কৰিলে। গতিকে চাওকচোন, নিজৰ তেজকেই তেওঁ শত্ৰু বুলি ভাবিবলৈ জ্ঞান কৰিলে। গতিকে ইয়াৰ পৰা আপোনাক মোক বুজাইছে যে স্বাৰ্থৰ বাবে নিজৰ মানুহক কষ্ট দিলে তাৰ ফল বেয়া হয়, হয়নে? নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ পেলাই আপুনি যদি নিজৰ মানুহকে নিজৰ আপোন মানুহকে আপুনি সন্দেহৰ দৃষ্টিৰে চাই বা বেয়া দৃষ্টিৰে চাই কষ্ট দিয়ে, দুখ দিয়ে, তেনেহলে ডেফিনেটলি আপুনি মই তাৰ পৰা বেয়া ফল পামেই। এইটো কৰ্মবিধানৰ ফল, এইটো কোনো ৰাখিব নোৱাৰে, হয় নে নহয়? কিন্তু কংস মোমাই বুলি আজিও দুষ্টক গালি পাৰে, হয়নে? কংস মোমাই, অৰ্থাৎ কংসৰ নামটো লৈ কোনোবা মোমাইক বেয়া দৃষ্টিৰে চোৱা যায়। গতিকে আপুনি মই নিজৰ আপোন মানুহক কেতিয়াও শত্ৰু বুলি ভাবিব নালাগে। ঘৰৰ মানুহে, আপোন মানুহে বেয়াটো ভাবিছে বুলি ভাবিব নালাগে। 4 নম্বৰ কথাটো হ'ল যে অধৰ্মৰ লগত লগ ললে বিনাশ নিশ্চিত। আপুনি মই ধৰ্মৰ পক্ষত জয়, ধৰ্মৰ সদায় জয়, অধৰ্মৰ পৰাজয়।
আমি পঢ়িবলৈ পাওঁ। চাওক, অধৰ্মৰ পৰাজয় ঘটিবই, দুদিন দেৰি হ'ব, ধৰ্মজয় হ'বই, এইটো কিন্তু নিশ্চিত। গতিকে কংসৰ মন্ত্ৰী আছিলে কোন? যিসকল মানে আছিলে, কংসৰ মন্ত্ৰীসকল আছিলে মানে কংসৰ সদায় বেয়াটো চিন্তা কৰা, বেয়া কুবুদ্ধি, কুচিন্তা, কুভাৱনা সোমোৱাই দিয়া আছিলে। আৰু কংসৰ যিসকল মানে সম্বন্ধ আছিলে, বন্ধুবৰ্গ আছিলে, সেইসকল কোন কোন চাওকচোন আপোনালোকে। পুতনা, তৃণাৱত, অঘাসুৰ, বকাসুৰ, হয়নে, সকলো ৰাক্ষস। তাৰপিছত এইপিনে নৰকাসুৰৰ লগতো বন্ধু আছিলে, বান ৰজাৰ লগতো বন্ধু আছিলে, দুৰ্যোধনৰ লগতো বন্ধু আছিলে। গতিকে গোটেই কংসৰ সংগখিনিয়ে হৈছে বেয়া সংগ। গতিকে আপুনি মই বেয়া সংগত যাতে নলওঁ কোনোদিন, এই কথাটো কিন্তু কংসৰ পৰা বুজিব পাৰো। গোটেই কংস সেই বেয়া সংগ সোপা লগ লৈ পেলাই নিজে ধ্বংস হোৱা নাই জানো পিছত? গোটেই কুবুদ্ধি, কুচিন্তা, এইপিনে শকুনি, কুসংগত পৰি গোটেই কৌৰৱৰ বংশই নাইকিয়া হ'ল। গতিকে আপুনি মই সংগটো বাছনি কৰিব লাগিব, আৰু অধৰ্মৰ লগ ললে আপোনাৰ মোৰ বিনাশ নিশ্চিত। এই কথাটো আপুনি মই ইয়াৰ পৰা বুজিব পাৰো। ইয়াৰ পৰা মহাভাৰতৰ পৰাও বুজিব পাৰো যে মহাভাৰতত 5 জন আছিলে, এফালে 99 জন আছিলে। 99 জন হাৰি গল, 5 জন জিকি গল। কিহৰ কাৰণে? ধৰ্মৰ পক্ষত তেওঁলোক অটল থকাৰ কাৰণে। গতিকে আপোনাক মোক ইয়াৰ পৰা ডাঙৰ শিক্ষা দিছে যে কোনোবা এজনে বেয়া কাম কৰা দেখিলে, কোনোবা এজনে বেয়া কথা কোৱা শুনিলে, বেয়া চিন্তা কৰা দেখিলে, আমি সেইজনক ততাতৈয়াকে তেওঁক কিন্তু লগ এৰা দিব লাগে, সংগ এৰা দিব লাগে বুলি আমাক শাস্ত্ৰই ইয়াৰ পৰা কৈছে। তাৰপিছত 5 নম্বৰ দৰ্শনটো হ'ল যে নাৰীক অপমান কৰিলে সৰ্বনাশ হয়। আমি প্ৰতিটো অনুষ্ঠানত এইটো কথা প্ৰায় কোৱা যায় যে নাৰীক অপমান কৰিলে এগৰাকী সতী স্ত্ৰী, তেওঁৰ ভনীয়েক দৈৱকী, যিগৰাকী গৰ্ভত জগতৰ ঈশ্বৰ আহিবলৈ গৈ আছে, সেইগৰাকী কিমান ধৰ্মাত্মা পত্নী হ'ব লাগিব, হয়নে, স্ত্ৰী হ'ব লাগিব, চাওকচোন। গতিকে হেনে এগৰাকী সতী তিৰোতা, সতী স্ত্ৰীক যেতিয়া কংসই থাপ মাৰি চুলিকোছাত ধৰি কাটিবলৈ উদ্যত হ'ল, সেই চুলিকোছাত ধৰি থাপ মাৰি কাটিবলৈ লোৱাৰ লগে লগে কংসৰ সমস্ত পুণ্য সেইখিনিতে নাইকিয়া হৈ গুচি গ'ল, আৰু কংসৰ ধ্বংস আৰম্ভ হ'বলৈ আৰম্ভ কৰিলে। গতিকে আমি আই বাপসকলে সেইকাৰণে কেতিয়াও আইসকলৰ চুলিত ধৰিব নালাগে। মহাভাৰতৰ দুষাসনে দ্ৰৌপদীৰ চুলি ধৰিছিলে নহয়, কি গতি হ'ল? গতিকে এইবিলাক দৰ্শন আপুনি মই ল'ব লাগে যে কেতিয়াও এগৰাকী সতী তিৰোতাৰ চুলিত আপুনি মই ধৰিব নালাগে, নহলে আপোনাৰ মোৰ বংশই নাশ হৈ যাব পাৰে। গতিকে ইয়াৰ পৰা বুজিব পাৰো মা, ভনী, পত্নী, জীয়েক, নাৰীক সন্মান নকৰা ঘৰ বা ৰাজ্য নীতিকে, হয়নে? ইয়াৰ উদাহৰণ হৈছে কোন? ৰাৱণ। ৰাৱণ এনেকুৱা বিদ্বান আছিলে, সোণৰ লংকাৰ অধিপতি, কিন্তু এটাই ভুল কাম কৰিলে। কি? এগৰাকী সতী আই সীতাক তেওঁ হৰণ কৰি লৈ গুচি গ'ল। গতিকে এই কাৰণে মানে তেওঁলোকৰ গোটেই লংকাৰ মানে বংশই নাইকিয়া হৈ গুচি গ'ল, দুৰ্যোধনৰ বংশই নাইকিয়া হৈ গুচি গ'ল। গতিকে সেইকাৰণে কোৱা হৈছে যিখন ঘৰত নাৰীক সন্মান কৰা নহয়, যিখন ৰাজ্যত নাৰীক সন্মান কৰা নহয়, সেই ৰাজ্য, সেই ঘৰ, সেই সংসাৰ বেছি দিন নাথাকে বুলি কোৱা হৈছে। বেছি দিন নাথাকে। সেইকাৰণে আপোনাক মোক কোৱা হৈছে নাৰীক সন্মান কৰিবলৈ কাৰণে ইয়াৰ পৰা আমি শিকিব পাৰো। তাৰপিছত সেইকাৰণে সংস্কৃতত কৈছে যে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। যিখন ঘৰত এগৰাকী আইক বা নাৰীক সন্মান কৰা হয়, পূজা কৰা হয়, সেইখন গৃহত স্বয়ং ভগৱন্তই বাস কৰে বুলি কৈছে। 6 নম্বৰ কথাটো হ'ল যে ভাগ্য কোনেও আঁতৰাব নোৱাৰে। কংসৰ চৰিত্ৰৰ পৰা আপুনি মই এইটো এটা বুজিব পাৰো যে কংসই মানে কৃষ্ণক মাৰিবৰ কাৰণে কিমান চেষ্টা কৰিলে? 14 বছৰ চেষ্টা কৰিলে। 14 বছৰ, 2-3 দিন হৈছিলেহে জন্ম হোৱাৰ পিছতে পুতনাক পঠিয়ালে। অঘাসুৰ, বকাসুৰ এনেকে কৰি কিমান ৰাক্ষস পঠালে মাৰিবৰ কাৰণে, কিন্তু নোৱাৰিলে মাৰিবৰ কাৰণে, হয়নে? গতিকে তেওঁ ভাগ্যত আছে যে কৃষ্ণৰ হাতেৰে তেওঁ মৃত্যু হ'ব।
লাগিব অধৰ্মৰ হাতেৰে, কাৰণ বেলেগেতো মাৰিব নোৱাৰে, হয় নে নহয়? তেওঁ বৰদান আছে, গতিকে জগতৰ ঈশ্বৰেহে তেওঁ বধ কৰিব পাৰিব। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰো যে যি ল'ব লগা আছে, হ'ব লগা আছে, হ'বই। বেয়া কামেৰে ভাগ্য সলাব নোৱাৰি, সৎ কৰ্মহে উপায়, হয়নে? চাওক, যিটো আপোনাৰ মোৰ জীৱনত ঘটিবলগীয়া আছে সেই ঘটনাটো ঘটিবই, ইয়াক কোনো ৰাখিব নোৱাৰে। গতিকে কোৱা হৈছে আপুনি মই বেয়া কৰ্ম যেতিয়া কৰিবলৈ আৰম্ভ কৰো, বেয়া কৰ্মবিলাক কৰো, তেতিয়াহ'লে সেই বেয়া কৰ্মই ভাগ্য সলনি নকৰে কেতিয়াও, হয় দেই। বেয়া কৰ্মই কেতিয়াও ভাগ্য সলনি নকৰে, বৰঞ্চ সেই কৰ্মৰ ফল আপুনি মই ভুগিবই লাগিব। গতিকে সৎ কৰ্মৰ দ্বাৰা, সৎ চিন্তাৰ দ্বাৰা, সৎ বুদ্ধিৰ দ্বাৰা আপুনি মই কৰ্মবিলাক কৰি যাব লাগিব, তেতিয়াহে আপুনি মই ভাল ফল পাম। এতিয়া চাওকচোন বাৰু, আমি সেইকাৰণে জীৱনত দুখ কৰি থাকি লাভ নাই। এতিয়া কংসই চাওকচোন, 14 বছৰ ধৰি শোৱন খাৱন নাই কংসৰ, কি হব কি নহব, কি হব কি নহব। তাতকে হানি তেওঁ যদি সেই 14টা বছৰ ভগৱন্তৰ চৰণত মন প্ৰাণ লগাই নিজকে অৰ্পণ কৰিলেহেঁতেন, ভাল কাম কৰিলেহেঁতেন, সৎকৰ্ম কৰিলেহেঁতেন, কিজানি তেওঁ বাচি গলহেঁতেন, হয়নে? কিন্তু তেওঁ সেইখিনি নকৰি অত্যাচাৰ অনাচাৰ এইবিলাক কৰিলে, গতিকে তেওঁৰ সেই কৰ্মফলে আয়ুসবিলাক কমাই লৈ গুচি গল। গতিকে আপোনাক মোক কোৱা হৈছে যে কপালত যিখিনি আছে সেইখিনিক ভগৱন্তৰ আশীৰ্বাদ স্বৰূপে লৈ, ভগৱন্তৰ কৃপা স্বৰূপে লৈ জীৱনত আগবাঢ়িব লাগে, কেতিয়াও দুখ কৰিব নালাগে। কিন্তু এটাই প্ৰাৰ্থনা কৰিব লাগে যে প্ৰভু, সকলোখিনি তোমাৰ ইচ্ছাতে হৈছে, কিন্তু তুমি শক্তি দিবা যাতে তোমাৰ চৰণত ভক্তি থাকে আৰু পৰিস্থিতিৰ সৈতে মুখামুখি হবৰ কাৰণে আমি শক্তি পাওঁ। তাৰপিছত 7 নম্বৰ দৰ্শনটো হ'ল যে ভয় খাই যিকোনো সিদ্ধান্ত ল'ব নালাগে আপুনি, হয় নহয়? কংসই বসুদেৱ দৈৱকী এটি দুটিকৈ 6টি সন্তান বধ কৰিলে, ঋষিসকলক অপমান কৰিলে, সাধু সন্তসকলক অত্যাচাৰ কৰিলে, হয়নে? কিন্তু যিমান পাপ কৰ্ম কৰিলে, সেই পাপৰ যিটো টেকেলি, সেই পাপৰ টেকেলিটো ভৰ্তি হবলৈ আৰম্ভ কৰিলে, আৰু সিমান সোনকালে কংসৰ আয়ু নাইকিয়া হৈ গুচি গল আৰু সোনকালে মৰি থাকিলে। অৰ্থাৎ ইয়াৰ পৰা আপুনি মই বুজিব পাৰো যে বিপদৰ সময়ত মূৰ ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে কৈছে আপোনাক, ভাবি চিন্তি ভাল ধৰণে চিন্তা কৰি, ভাল বেয়া শুদ্ধ চিন্তা কৰি কামবিলাক কৰিবলৈ কৈছে। যে ভয়তে যদি উভতি ধৰা কাম আপুনি মই কৰো, তেতিয়াহ'লে কিন্তু নিজৰ বিপদ নিজে মাতি অনা হ'ব। সেইকাৰণে কোৱা হৈছে যে যিমান আপুনি মই বেয়া কাম কৰিম, পাপ কাম কৰিম, দিনে দিনে আপোনাৰ মোৰ আয়ুস কমিবলৈ ধৰিব, আয়ুস টুটিবলৈ আৰম্ভ কৰিব। চাবচোন আপোনালোকে, যিবিলাক মানুহ অত্যাচাৰী অনাচাৰী, সেইবিলাক মানুহ বেছি দিন কিন্তু জীয়াই নাথাকে। আপোনালোকে বাস্তৱ জীৱনত প্ৰমাণ চাব, ইহ সংসাৰতে প্ৰমাণ চাব। যিসকল মানুহে হিংসা কৰে, বেয়া কথা কয়, আনক মাটি বাৰীৰ লগত কাজিয়া কৰে, মাটি সীমা ঠেলে, তাৰপিছত বস্তু চুৰ কৰে, চুৰ ডকাইত, তো এইবিলাক মানুহ বেছি দিন জীয়াই নাথাকে। গতিকে ইয়াৰ পৰা কংসৰ পৰা আপুনি মই বুজিব পাৰো যে বেয়া কাম কৰিলে আপোনাৰ মোৰ আয়ুস কমিবই, এইটো কোনো ৰাখিব নোৱাৰে। যে গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, যেনে কৰ্ম তেনে ফল। গতিকে সেই কৰ্মৰ ফল সকলোৱে ভুগিব লাগিবই, এইটো কৰ্মবিধানৰ নিয়ম। গতিকে এই বস্তুখিনিকে আপুনি মই এতিয়া যদি চাওঁ, কংসৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰ পৰা আপুনি মই এইখিনি দৰ্শন ল'ব পাৰো। তাৰপিছত এইখিনি জীৱনত আমি কেনেকৈ খটুৱাম, যে পদবী পালে, আপোনাক মোক কৈছে পদবী পালে, উচ্চ স্থানত ঠাই পালে আপুনি মই কি হ'ব লাগে বুলি কৈছে, কংস হ'বলৈ মানা কৰিছে আপোনাক। পদবী পালে আপোনাক মোক কংস হ'বলৈ মানা কৰিছে। নম্ৰতা ভদ্ৰতাৰে আপোনাক মোক কোৱা হৈছে যে পদ পালে মাটিত ভৰি থবা, অৰ্থাৎ সকলোকে সমীহ কৰি সন্মান সহকাৰে, শুদ্ধ সহকাৰে আপোনাক মোক চলিবলৈ কৈছে। তাৰপিছত 2 নম্বৰতে কথাটো হ'ল কি, পৰিয়ালক আঘাত নিদিবা। নিজৰ তেজৰ যিসকল পৰিয়াল আছে আমাৰ বংশ কুটুম, সেইসকলক কিন্তু আপুনি মই আঘাত নিদিবলৈ কৈছে। যে সম্পত্তিৰ বাবে, গাদীৰ বাবে কাজিয়া কৰিবলৈ মানা কৰিছে। যে নিজৰ দেউতাৰ লগত, মাৰ লগত, ককাই ভাইৰ লগত সম্পত্তিৰ কাৰণে, বিনাশী বস্তুৰ কাৰণে কাজিয়া পেচাল কৰি, অধৰ্ম কৰি আপোনাৰ মোৰ আয়ুসটো কমাই ল'বলৈ মানা কৰিছে।
তাৰপিছত ভাল সংগ ল'বলৈ কৈছে। আপোনাক এই কথাটো কৈয়ে গোৱা হ'ল যে চৰিত্ৰহীন মানুহৰ, কুবুদ্ধিহীন মানুহৰ লগ এৰা দিবলৈ আপোনাক মোক এই কংসৰ চৰিত্ৰটোৱে শিকাইছে। 4 নম্বৰতে শিকাইছে ছোৱালী বা নাৰীসকলক সন্মান কৰিবৰ কাৰণে, ঘৰৰ লক্ষ্মী বুলি ভাবিবৰ কাৰণে। কোনোবা এগৰাকী আই দেখিলে হয় আমাক ভনী দৃষ্টি চাবলৈ কৈছে, নহয় আমাৰ যি দৃষ্টিত চাবলৈ কৈছে, নহয় আমাক মা দৃষ্টিত চাবলৈ কৈছে। গতিকে এইকেইটা কথা আমাক শিকাইছে। 5 নম্বৰ কথাটো হ'ল যে পাপ কৰি পেলাই নুশুবলৈ কৈছে। অৰ্থাৎ আপোনালোকে এটা প্ৰমাণ পাব, যদি দিনটোত বেয়া কাম কৰে, পাপ কৰ্ম কৰে, তেনেহলে ৰাতি টোপনি নাহিব। এইটো মনত ৰাখক কিন্তু। ৰাতি যদি কাৰোবাৰ টোপনি নাহে নহয়, ভাবি গম পাবই আৰু আপুনি নিশ্চয় কিবা এটা ভুল কৰিছে, নিশ্চয় কিবা এটা পাপ কৰ্ম কৰিছে, আৰু সেই পাপ কৰ্মটোৰ পৰাই আপোনাৰ মন অশান্ত হৈ আছে, আৰু তাৰ কাৰণে আপোনাৰ ৰাতি টোপনি অহা নাই। সেইকাৰণে দুৰ্জনৰ সংগে নাখে পুণ্য, অহংকাৰে মজে সংসাৰ বুলি গুৰুজনাই কৈছে যে যি নিজৰ স্বাৰ্থৰ বাবে ধৰ্ম, পৰিয়াল, নীতি সদাচাৰ সকলো পাহৰে, গতিকে সেইসকল ধ্বংস হোৱাটো নিশ্চিত। গতিকে আপোনাক মোক কৈছে আজিৰ তাৰিখতো কংস আছে, গতিকে সেই কংসৰ পৰা আপোনাক মোক বাচি থাকিবলৈ কৈছে। কংস কোন আজিৰ তাৰিখত? যিসকল অধৰ্মী, দৈত্য, যিসকল নাস্তিক, সেইসকলক কংস বুলি কোৱা হৈছে। কৰপশ্যন নেতা, কৰপশ্যন লোক, কৰপশ্যন পদবীত থাকি পেলাই যিসকলে কৰপশ্যন কৰে, যিসকলে মানে পদবীটো তেওঁলোকে ভুল পথেৰে পৰিচালিত কৰে, অত্যাচাৰ কৰে, দুখীয়া মানুহক অত্যাচাৰ কৰে, ঘৰৰ মানুহক অত্যাচাৰ কৰে, নিজৰ পৰিয়ালৰ সা সম্পত্তি লুটি খায়, সেইসকলক কংসৰ লগত তুলনা কৰিছে। গতিকে তেনেধৰণৰ কংসক কিন্তু বেছি সময় নাথাকিব, আৰু তেনেধৰণৰ কংসই নৰকজনীত পাব। গতিকে কৃষ্ণই এটা বস্তু শিকালে কংসৰ লগত যুদ্ধ কৰি, যে কংসক মাৰি পিতৃ উগ্ৰসেনক পুনৰ তেওঁ ক্ষমতা ঘূৰাই দিলে। অৰ্থাৎ অধৰ্মক নাশ কৰি ধৰ্মক তেওঁ পুনৰ প্ৰতিষ্ঠা কৰিলে। গতিকে আপোনালোকে এটা বস্তু নিশ্চিত থাকক যে সদায় ধৰ্মৰহে জয় আছে, অধৰ্মৰ কেতিয়াও জয় নহয়। ইয়াৰ পৰা আমি বৰ সুন্দৰকৈ এইকেইটা কথা বুজিব পাৰো। এতিয়া কংসৰ কি পুণ্য আছিলে এই কথাটো যদি চাবলৈ যাওঁ, কংসই ইটো জন্মতে এবাৰ ভগৱন্তক দৰ্শন পাই থৈছিলে। দ্বিতীয় কথাটো হ'ল কি, ব্ৰহ্মাৰ বৰটো ৰাখিবৰ কাৰণে, ভগৱন্তই ব্ৰহ্মাৰ কথাটো ৰাখিবৰ কাৰণেই নিজেই অৱতাৰ ধাৰণ কৰি কংসক নিজ হাতে বধ কৰিছে। কিন্তু সেই কংসই পুতনা ৰাক্ষসীৰ দৰে তেওঁ কিন্তু জীৱটোৱে গতি পাইছে। অৰ্থাৎ ভগৱন্তৰ হাতত প্ৰাণ হেৰুৱালে সেই জীৱই ভগৱন্তক দৰ্শন পোৱাৰ লগে লগে সকলো জীৱই মানে কি হয়, পাপৰ পৰা মুক্ত হয়, আৰু সেই পাপৰ পৰা মুক্তি হোৱাৰ লগে লগে তেওঁ ভগৱন্তৰ ধামলৈ গতি কৰে বুলি কোৱা হৈছে। সেইকাৰণে আই বাপসকল, আমি সকলোৱে এনেধৰণে ভাগৱতৰ প্ৰতিটো চৰিত্ৰৰ পৰা আমি বৰ সুন্দৰ সুন্দৰ দৰ্শন পাওঁ। আমি কৈ শেষ কৰিব নোৱাৰিম, ইমান ধুনীয়া ধুনীয়া কথা আছে। গতিকে আমি চমুকৈ আপোনালোকৰ আগত কংস চৰিত্ৰটোৰ বিষয়ে আলোচনা কৰিলোঁ। গতিকে শেষত আমি এটি কথা ক'ম যে কেতিয়াবা আমি কংসৰ জন্ম কাহিনীটো আলোচনা কৰা হ'ব। এই কংসৰ জন্ম কাহিনীৰ পৰা মই গৰ্ভ সংস্কাৰ নকৰিলে, 16 সংস্কাৰৰ ভিতৰত গৰ্ভ সংস্কাৰ নকৰিলে, অনিয়মত সতি সন্তান জন্ম দিলে আপোনাৰ মোৰ সতি সন্তানো কিন্তু কংসৰ দৰে দৈত্য হ'ব বুলি ভাগৱতে আমাক কৈছে। সেইকাৰণে আপোনালোকৰ চৰণত সেৱা জনালো। আজি আমি কংসৰ এইকেইটা কথা আগবঢ়ালো। গতিকে পিছৰ যিটো অধ্যায় সেইটোত আমি পুনৰ এটা চৰিত্ৰ লৈ আপোনালোকলৈ আগবঢ়াম। কৃষ্ণ জয় গুৰু শংকৰ অপৰাধ বিনাশন।